যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে আপোনালোকক মই অৰুণোদয়ৰ লগতে আৰু এটা নতুন উপহাৰো দিম। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। কাক কাক লাগিব হাত দাঙক। বঢ়িয়া। এতিয়া অৰুণোদয় আঁচনিটো যিসকলে পোৱা নাই তেওঁলোককো লাহে লাহে আমি দি যাম। আৰু অৰুণোদয় আঁচনিত এইবাৰ আমি 1 জানুৱাৰী তাৰিখে উপহাৰ এটাও আপোনালোকক আগবঢ়াম। লগে লগে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 100 টকাতে দালি, চেনি, নিমখ আগবঢ়াম। এটি দুটিপাত আঁচনি আহিব বাগিচাৰ পৰিয়ালৰ বাবে। 6 মাহ 7 মাহ পিছত আপোনালোকৰ ঘৰত আমি আকৌ যাম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো কেনেকে খৰচ কৰিলে। বোলে মই মোবাইল এটা ললো, ভাল কথা। বোলে বিহু আহিয়ে গল, ভাল কৰি হাঁহ মাৰি ভাত এসাঁজ খালো, কোমোৰা দি হাঁহ বনালো, সিও এটা কাম। বোলে নহয়, দোকানত ধাৰ আছিলে, ধাৰটো মাৰি দিলো, সেইটোও এটা কাম। ঠিক আছে। কিন্তু যিসকলে আমাক কব যে মই তাঁতশাল, গৰু, গাহৰি, কুকুৰা, সৰু দোকান, পিঠা পনা, আচাৰ, এই কামবিলাক মই কৰিছো, আপোনাক আমি দেখুৱাই দিছো, আপোনালোকে চাই লওক। তেতিয়া আমি আপোনালোকক আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। 25,000 পালো, আকৌ আমি আপোনালোকক চাম। তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আগবঢ়াম। এতিয়া মোক কওক, 25,000 টকা লবলৈ কাৰ কাৰ মনত ইচ্ছা আছে? চবৰে আছে? ঠিক আছে। আপোনালোকক আমি আকৌ ইয়াতে লগ পাম 25,000 দিবৰ কাৰণে। তেতিয়া কিন্তু 22,000তকৈ মহিলাৰ সংখ্যা কমিব নালাগে। হবতো? চবে আহিব পাৰিব নে নোৱাৰিব? দ্বিতীয়বাৰ কিন্তু আমি নানো, আপোনালোকে নিজে আহিব লাগিব। মানে কামটো দেখুৱাই, যেনেকে মেট্ৰিক পাছ কৰিব লাগে, আপোনালোকে দ্বিতীয়বাৰ কিন্তু মই বিজেপিক ভোট দিলো সেইটো কাৰণে নহয়। দ্বিতীয়বাৰ আপোনালোকে কিয় আহিব? যে প্ৰথম 10,000 টকাটো মই ভাল কৰি ব্যৱহাৰ কৰিলো। চবে পাৰিব আহিবৰ কাৰণে? পাৰিব। এতিয়া আপোনালোকক মই দুটা সৰু কথা কৈ মই সামৰণি মাৰিম। 1 জানুৱাৰী তাৰিখে কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙকচোন। আচ্ছা, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। যোনে ঘৰত এজনে পাইছে, হয়তো মাকে পাইছে, ছোৱালীয়ে পোৱা নাই, বৌয়েকে পোৱা নাই, সৰু গৰাকীয়ে পোৱা নাই, যাৰ পৰিয়ালত কোনেও অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে। তাৰমানে মাকুম সমষ্টিত মই হিচাপ কৰি চালো, আমাৰ 29,522 গৰাকী পৰিয়ালে অৰুণোদয় আঁচনি পাইছে। এতিয়া চৰকাৰী চাকৰি নথকা বা পাবলগীয়া আৰু 2-3 হাজাৰ মহিলা আছে। তেখেতসকলক যদি আমি অৰুণোদয় দি দিওঁ, মোটামুটি সকলোৱে পাই যাব। যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে আপোনালোকক মই অৰুণোদয়ৰ লগতে আৰু এটা নতুন উপহাৰো দিম। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। কাক কাক লাগিব হাত দাঙক।
বঢ়িয়া। এতিয়া অৰুণোদয় আঁচনিটো যিসকলে পোৱা নাই তেওঁলোককো লাহে লাহে আমি দি যাম। আৰু অৰুণোদয় আঁচনিত এইবাৰ আমি 1 জানুৱাৰী তাৰিখে উপহাৰ এটাও আপোনালোকক আগবঢ়াম। লগে লগে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 100 টকাতে দালি, চেনি, নিমখ আগবঢ়াম। এটিকলি দুটিপাত আঁচনি আহিব বাগিচাৰ পৰিয়ালৰ বাবে। চাহ বাগিচাৰ মাটিৰ মালিকী স্বত্বও আমি বাগিচাৰ পৰিয়ালসকলক দিম। আৰু নিযুত মইনা আঁচনিৰ লগে লগে এইবাৰ আমি ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা দিম। 1 তাৰিখে আপোনালোকে গম পাই যাব। তাৰ মানে চাউল দিলো, 20 কেজি চাউল আহিলেও 800 টকা, চেনি, দালি, নিমখ হল, অৰুণোদয় হল, উদ্যমিতা হল, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ আমাৰ হল, ঘৰবিলাক জিঅ' টেগিং কৰিছো। লাহেকৈ যিসকলে আগত ঘৰ পোৱা নাই তেওঁলোকে ঘৰো পাব। ইমানবিলাক আঁচনি মহিলাসকলৰ কাৰণে কোনো চৰকাৰে কেতিয়াও আগতে দিয়া নাছিল। প্ৰথমবাৰ মহিলাসকলৰ কাৰণে চৰকাৰে আজি কাম কৰিছে। আৰু মহিলাসকলেও কামৰ স্বীকৃতি দিছে। আই মাতৃসকল, এই 10,000 টকাটো দিব যাওঁতে 32 লাখ মহিলাক দিব লাগিব। 3,200 কোটি টকা মই যোগাৰ কৰিবলগীয়া হৈছে। কোনো আপত্তি নাই। অহাবাৰ 25,000 টকা দিবলৈ 8,000 কোটি টকা মই যোগাৰ কৰিব লাগিব। প্ৰথম কিস্তিৰ 10,000 টকা আপোনালোকৰ মাজত আমি বিতৰণ কৰিম। এই 10,000 টকা লৈ আমি কিছুমানে মোবাইল কিনিম। কোনে কোনে মোবাইল ল'ম? আচ্ছা, কোনে কোনে নলয়? নলয়। মাঘ বিহু আহি আছে, বোলে তয়ো 2,000, তয়ো 2,000, তয়ো 2,000 দে, ভাল কৰি খানা খাম। কোনে কোনে নাখায়? ঠিক আছে। এতিয়া এই 10,000 টকাটো আমি 3 ধৰণে ব্যৱহাৰ কৰিব পাৰি। প্ৰথম 10,000 টকাটো আমি গোটত দিলো। 1 লাখ হল। কোনোবা মহিলাই গোটৰ পৰা লোন ললে, ব্যৱসায় কৰিলে, টকাটো গোটক ঘূৰাই দিলে। দ্বিতীয়জনীয়ে ললে, তৃতীয় গৰাকীয়ে ললে, বা সমূহীয়াভাৱে আমি 1 লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিলো। বোলে নহয়, মই গ্ৰুপত নিদিও, মই নিজে কিবা এটা কৰিম। কোনো আপত্তি নাই। মাকুম সমষ্টিৰ ৰাইজে লিখিছে যে আমি ছাগলী পালন কৰিম, দুগ্ধ উৎপাদন কৰিম, কুকুৰা পালন, গাহৰি পালন, মীন পালন। যি কৰে, চিলাই মেচিন কিনক, তাঁতশালৰ কাৰণে সূতা কিনক, সৰুকৈ দোকান এখন দিয়ক। 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰক। তৃতীয়, যে নহয় মই নিজে কিবা এটা কৰিব খোজো, কিন্তু মোৰ অলপ ভয় লাগে, মই ইমান বাহিৰত নাযাওঁ, 10,000 টকাটো মই কিবা এটা কৰিম, পিছত মই নোৱাৰিম। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ লগত তেওঁৰ যি ব্যৱসায় আছে তাতে আমি 10,000 টকাটো খৰচ কৰিব পাৰিম। ঘৰৰ দোকান আছে, তাতে দিয়ক 10,000। হাজবেণ্ডে সৰুকৈ
কিবা এটা ব্যৱসায় কৰি আছে তাতে দিয়ক 10,000 কাৰণ ঘৰৰ ব্যৱসায়টো আমাৰ নিজৰে ব্যৱসায় এই তিনটা কাম